ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি হৈছে মাৰ্চ মাহৰ 21 তাৰিখ আজি বাৰ হ'ব শনিবাৰ। সেই দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা তৃতীয়া তিথি, তাৰপিছতে শুক্লা চতুৰ্থী তিথি আৰম্ভ হ'ব, নক্ষত্ৰ হ'ব অশ্বিনী নক্ষত্ৰ, তাৰপিছতে ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব, যোগ হ'ব ইন্দ্ৰ যোগ, তাৰপিছতে বৈদ্যুতিক যোগ আৰম্ভ হ'ব, কৰণ হ'ব তৈতিলকৰণ, তাৰপিছতে গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি মেঘ ৰাশি। আজি জন্মত মেঘ ৰাশি, সত্যৰ বন মতান্তৰে বৈশ্যবন দেৱগণ, মৰণত এক পদ দুখ। আজি যোগিনী অগ্নিকোণত। আজি সূৰ্য উদয় হ'ব 5:30 সূৰ্যাস্ত সময় হ'ব 5:29। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি গুৰুত্বপূৰ্ণ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজি ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি মেঘ ৰাশি জাতক জাতিকাসকলে কৈছে যে আপোনালোকৰ সৃষ্টিশীলতাই হয়তো আজি আপোনালোকৰ বন্ধু বান্ধৱীক আপোনালোকৰ আত্মীয়সকলক আকৰ্ষণ কৰিব পাৰিব। আজি ব্যৱসায়ীসকলে লাভান্বিত হ'ব বুলি কৈছে। ধৈৰ্য বজাই ৰাখক। এটা সাধাৰণ আৰু স্বাভাৱিক জীৱন যাপনৰ বাবে আজিৰ দিনটোত ভাল দিন। হঠাৎ এটা দায়িত্বই আজি আপোনালোকৰ দৈনন্দিন যি পৰিকল্পনাত ব্যাঘাত জন্মাব পাৰে। আপুনি হয়তো অনুভৱ কৰিব পাৰে যে আপুনি আনৰ বাবে বেছি কৰি আছে আৰু নিজৰ বাবে কম কৰি আছে। আনৰ চিন্তা বেছি কৰিছে, আনৰ সুখৰ বাবে কাম কৰিছে, কিন্তু নিজৰ বাবে কম কৰিছে। কিছুমান ক্ষেত্ৰত তেনেকুৱা ধৰণৰ ফিল হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ভাগ্য আজি আপোনালোকৰ পক্ষ থাকিব। ব্যৱসায়িক অসুবিধাবোৰ সমাধান হ'ব। ঘৰখনৰ পৰিৱেশটো সুখদায়ক হৈ থাকিব বুলি কৈছে। আপুনি এনে এজন ব্যক্তিক লগ পাব পাৰে যি আপোনালোকক উল্লেখযোগ্য ব্যৱসায়িক সুবিধা কঢ়িয়াই অনাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি আপোনালোকৰ সৃষ্টিশীলতাক লৈ আপুনি বিশেষকৈ আপোনালোকৰ আশে পাশে থকা যিখিনি মানুহ আপ্লুত হ'ব, আপোনালোকৰ কাম কাজক লৈ সন্তুষ্ট হ'ব। যিমান পাৰে ৰাতিপুৱাৰ সময়খিনিত সাৰ পোৱাৰ পিছত সূৰ্য দেৱতাক আপোনালোকে প্ৰণাম কৰিব, পৃথিৱীক সেৱা কৰিব। আজি আপোনালোকৰ পৰিয়ালত এটা সুখৰ পৰিৱেশ বিৰাজ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি বহুত বেছি আত্মবিশ্বাসীও অনুভৱ কৰিব। আপোনালোকৰ সফলতাৰ চাবিকাঠি হ'ল বা আপোনালোকৰ সফলতাৰ আঁৰৰ মূল কথাটো হৈছে মৌলিক আৰু অভিজ্ঞতা বা অভিজ্ঞসকলৰ পৰামৰ্শৰ ভিত্তিত ধন বিনিয়োগ কৰা। আগবাঢ়ি যোৱাৰ বাবে ভাল পদক্ষেপ ল'ব লাগিব, ভাল ছিষ্টেমেৰে আগবাঢ়িব লাগিব। ঘৰুৱাৰ বিষয়বোৰত তৎকালীন মনোযোগৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ অসাৱধানতাৰ ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় বাবে ভাল সুযোগ আছে, কিন্তু আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ভালদৰে চিন্তা কৰিব লাগিব আজিৰ দিনটোত। গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। আজি প্ৰকৃত প্ৰেম বিচাৰি পোৱাৰ কিছু লোকৰ সম্ভাৱনা আছে। প্ৰেমত মধ্যমীয়া। অৱশ্যে পৰিয়ালৰ কোনো সদস্যৰ সহায় ল'ব লাগিব আজি কামত। কৰ্ম সংস্থাপনত থকাসকলৰ বাবে কৰ্মৰ ক্ষেত্ৰৰ বাহিৰত সুযোগ পোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ খ্যাতি বাঢ়িব, মানুহক আকৰ্ষণ কৰিব পাৰিব। আপোনালোকৰ বিত্তীয় ক্ষেত্ৰত সাৱধান হওক, আঘাতৰ আশংকা আছে। গাড়ী মটৰ চলাওঁতে সাৱধান হওক বুলি কৈছে। আজি বেয়া লক্ষণৰ পৰা যিমান পাৰে আঁতৰি থাকক। মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি এই সময়খিনিত শিক্ষাৰ ক্ষেত্ৰতো মধ্যমে দেখা পোৱা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত এটেনশ্যন বাঢ়িব, এক্টিভ বাঢ়িব, সক্ৰিয় হ'ব বুলি কৈছে। ধন বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো সুন্দৰভাৱে পাৰ হওক। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে। এই সময়খিনিত কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আজি আপোনালোকৰ পৰিয়ালৰ আশা পূৰণ কৰিব পাৰিব। ব্যৱসায়ীসকলে আৰম্ভ কৰিব পাৰে নতুন উদ্যোগ বা নতুন এটা কিছুমান পদক্ষেপ বা নতুনত্ব আনিব পাৰে ব্যৱসায়ত। তাৰ বাবে ভাল দিন। কিছুমান গুৰুত্বপূৰ্ণ কামতো আজি সফলতা লাভ কৰিব পাৰিব। কষ্ট কৰিব লাগিব, সংগ্ৰাম কৰিব লাগিব। সংবাদ মাধ্যমত থকাসকলৰ বাবে আজিৰ দিনটো এটা ভাল দিন। আজি আজৰি সময়খিনি উপভোগ ভালদৰে কৰিব। কথা কওঁতে কিন্তু আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে সাৱধান হ'ব লাগিব। আজি আপোনালোকৰ বিশেষকৈ মাতৃৰ অসুস্থতাই চিন্তাৰ কাৰণ হ'ব পাৰে কিছু লোকৰ। আজি অসুখৰ বাবে তেওঁলোকৰ মনোযোগ আন কিবা এটা লৈ বিশেষকৈ এটালৈ আঁতৰাই নিবলৈ চেষ্টা কৰক। তেওঁলোকৰ মনোযোগ ধৰি ৰাখিব লাগিব, হতাশ হ'বলৈ নিদিব, মানসিকভাৱে ভাঙি পৰিবলৈ নিদিব, তেওঁলোকক সাহস দিব বুলি কৈছে আৰু চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব। কাৰ্যালয় বা কৰ্মক্ষেত্ৰৰ যি পৰিৱেশ আজি আপোনালোকৰ দিনটো প্ৰথম ভাগৰ পৰা যথেষ্ট প্ৰত্যাহ্বানজনক হ'ব পাৰে কিছু লোকৰ। আজি মনত ৰাখিব, শুনা কথাবোৰ অন্ধভাৱে বিশেষকৈ তৎক্ষণাত বিশ্বাস কৰিব নালাগে। আজি আপোনালোকৰ সকলো কামতে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। চেষ্টা কৰিব লাগিব। যদি আপোনালোকৰ পূৰ্বপুৰুষৰ সম্পত্তি কিবা এটা আশা আছে পোৱাৰ, তেন্তে আজি সেইখিনি পূৰণ হ'ব পাৰে কিছু লোকৰ। কৰ্মৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে।
চিন্তা নকৰাকৈ কোনো প্ৰতিশ্ৰুতি নিদিব, কাৰোবাক কথা দিওঁতে সাৱধান হ'ব লাগিব। চিন্তা নকৰাকৈ যিকোনো পদক্ষেপ নল'ব বুলি কৈছে, ধ্যান ৰাখিব লাগিব। বয়োজ্যেষ্ঠ আৰু উচ্চপদস্থ বিষয়ৰ আশীৰ্বাদত আপুনি মানসিক চাপমুক্ত হৈ থাকিব। আজি আপোনালোকৰ বাবে মিশ্ৰিত সময়। জীৱনসংগীৰ লগত পৰামৰ্শ কৰিলে বা আলোচনা কৰিলে লাভজনক হ'ব বুলি কৈছে। আৰ্থিক বিষয়ত বিশেষকৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সফল হ'ব। বুদ্ধিৰ ব্যৱহাৰ কৰক, টেলেণ্টটো ব্যৱহাৰ কৰিব লাগিব। ডাঙৰ ডাঙৰ আৰ্থিক সিদ্ধান্তবোৰ আজি বৃষ ৰাশি জাতক জাতিকাসকলে সাৱধানে লোৱাটো উত্তম হ'ব বুলি কৈছে। এই সময়খিনিত কৰ্মস্থলীত সহকৰ্মী এজনৰ লগত আপোনালোকৰ কিবা এটা কাজিয়াও হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে। আজি ঘৰৰ পৰা ওলাই যোৱাৰ আগতে পিতৃ মাতৃ নিশ্চয়কৈ ভৰি চুব বা তেওঁলোকৰ আশীৰ্বাদ তেওঁলোকক কৈ যাব। আপোনালোকৰ কামত যিকোনো বাধাৰ থকা যিখিনি সমস্যা আছিল বাধাবোৰ আঁতৰি যাব বা আপোনালোকৰ সমস্যাবোৰ আঁতৰিব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব। আজি মিশ্ৰিত সময়। জীৱনসংগীৰ লগত পৰামৰ্শ কৰিলে এই ৰাশিৰ বিবাহিত লোকসকলে লাভজনক ফল পাব। আজি আৰ্থিক জ্ঞান ব্যৱহাৰ কৰক। ডাঙৰ ডাঙৰ আৰ্থিক সিদ্ধান্তবোৰ ভালদৰে বিবেচনা কৰাটো উত্তম হ'ব দিনটোৰ মধ্যভাগতো, শেষৰ অৰ্ধটো। কৰ্মস্থলীত সহকৰ্মীজনৰ লগত আপোনালোকৰ তৰ্ক বিচাল হ'ব পাৰে, গতিকে সেইখিনি পৰিহাৰ কৰিব লাগিব। এই সময়খিনিত নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে। আজি আপোনালোকৰ ভাল পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰিব, কিন্তু বৃদ্ধি পোৱা খৰচে সঞ্চয় কৰাটো অধিক কঠিন কৰি তুলিব পাৰে। বন্ধু বান্ধৱী আৰু আত্মীয়ৰ পৰা সহায় লাভ কৰিব। তেওঁলোকৰ লগত আপুনি বহুত বেছি সুখী অনুভৱ কৰিব। বিতৰ্কিত বিষয় উত্থাপন কৰাটো এৰক। নতুন ধাৰণা উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে। ঘৃণনীয় অনুভৱবোৰ ব্যয়বহুল হ'ব পাৰে। আজি প্ৰেমত মধ্যমীয়া। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো গুৰুত্বপূৰ্ণ। শুভ ৰং হ'ব বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু সাৱধানতাৰ প্ৰয়োজন আছে। গতিকে সফলতা লাভ কৰিবলৈ হ'লে কি কৰিব লাগিব? কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু সাৱধান হ'ব লাগিব প্ৰতিটো খোজতে, প্ৰতিটো ক্ষেত্ৰতে। চাকৰি এটা নিশ্চিত কৰিবলৈ আপুনি সংগ্ৰাম কৰিব লাগিব। চাকৰি পাবলৈ হ'লে বা ভাল এটা কৰ্মসংস্থাপন পাবলৈ হ'লে তাৰ বাবে আগতীয়াকৈ প্ৰস্তুতি কৰিব লাগিব, কষ্ট কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব। ভোকতে কলটো নপকে, মনত ৰাখিব। কষ্ট কৰিব লাগিব, সংগ্ৰাম কৰিব লাগিব। অপ্ৰত্যাশিত আৰ্থিক খৰচ কিছু লোকৰ সৃষ্টি হ'ব পাৰে। আজি সহকৰ্মীসকলৰ সৈতে তৰ্ক আৰু মতানৈক্য সম্ভৱপৰ। চৰকাৰী চাকৰিত থকাসকলে নিজৰ কামৰ স্বীকৃতি লাভ কৰাৰ প্ৰবল সম্ভাৱনাও আজি দেখা পোৱা গৈছে। আজি কোৱা হৈছে যে আজি আপোনালোকৰ বাবে অনুকূল দিন হ'ব। আপোনাৰ পৰিকল্পিত সকলো কাম সম্পূৰ্ণ হ'ব। চেষ্টা কৰিব লাগিব পৰিকল্পনা কৰি থকা কামখিনি, যিখিনি ভাবি আছে আজি কৰিম কালি কৰিম, সেই কামখিনি যদি পৰিকল্পনা অনুসৰি যদি কামখিনি চম্ভালে আজি ভাল হ'ব। ব্যৱসায়ত কৈছে ধন বিনিয়োগ কৰিলে লাভজনক হ'ব। ব্যৱসায়ত টকা পইচা লগালেহে আপুনি তাৰ পৰা ইনকাম কৰিব পাৰিব বা আপোনালোকৰ প্ৰফিট হ'ব। গতিকে টকা পইচাৰ ক্ষেত্ৰত আপোনালোকে ব্যৱসায়ত গুৰুত্ব দিব। ভাল ঠাইত বিনিয়োগ কৰিলে নিশ্চয়কৈ আপোনালোকে লাভান্বিত হ'ব। গতিকে চাব লাগিব ক'ত কেনেকৈ ইনভেষ্ট কৰিব। আজি বিশেষকৈ পাৰিলে দুখীয়া ছোৱালী এজনীক কাপোৰ দান কৰি আশীৰ্বাদ বিচাৰিব। আজি আপুনি শুভ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। সফলতা লাভ কৰিবলৈ বৰ্তমান সময়ত কিন্তু যিসকল মিথুন ৰাশিৰ জাতক জাতিকা আছে, অপ্ৰয়োজনীয় সংঘাতৰ পৰা আঁতৰি থাকিব লাগিব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা, কাজিয়া পেচালৰ পৰা আঁতৰি থাকিব লাগিব আৰু আপোনাৰ সকলো মনোযোগ নিজৰ কামত কেন্দ্ৰীভূত কৰক। আপোনাৰ সকলো এটেনশ্যন বিশেষকৈ নিজৰ কামত দিব লাগিব। লক্ষ্যমুখী কাম কৰিব লাগিব, নিজৰ টাৰ্গেটত কাম কৰিব লাগিব। আইনীৰ বিষয়ত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ। গতিকে ধ্যান ৰাখিব। আজি আপোনালোকৰ সন্মুখত অহা প্ৰকল্পসমূহত বিনিয়োগ কৰাৰ আগতে ভালদৰে আপোনালোকে চিন্তা কৰা উচিত। কিছুমান সহকৰ্মীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকৰ কৰ্মশৈলীত লৈ অসন্তুষ্ট হ'ব পাৰে। গতিকে মনত ৰাখিব, কিন্তু তেওঁলোকে আপোনালোকক এই কথা নক'ব পাৰে। আজি নতুন ধাৰণাৰে আপোনালোকৰ নতুন আইডিয়াৰে ভৰি পৰিব। আপুনি ল'বলৈ বাছি লোৱা কামবোৰ আশা কৰাতকৈ অধিক সুবিধা দিব পাৰে। গতিকে নিশ্চয়কৈ ভাল আইডিয়া, ভাল ধাৰণাবোৰ আপোনালোকে মনলৈ আনিব লাগিব। তেতিয়াহে আপুনি সফল হ'ব, তেতিয়াহে আপুনি নিজৰ কামত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। গতিকে নিশ্চয়কৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব দি চলিব লাগিব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক, তাৰে কামনা কৰিছোঁ।
জয় শ্ৰীকৃষ্ণ, জয় শনিদেৱ। কৰ্কট ৰাশি। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো গুৰুত্বপূৰ্ণ দিন। আজি আপোনালোকৰ উৎসাহ বাঢ়িব, কিছু ক্ষেত্ৰত কিন্তু অলপ ধৈৰ্য লাগিব। আপুনি নিজকে ভাগ্যৱান কিছু ক্ষেত্ৰত বহুত অনুভৱ কৰিব, নিজকে লাকি বুলি ভাবিব পাৰে কিছু ক্ষেত্ৰত। কৰ্মৰ ক্ষেত্ৰত নতুন সুযোগ বিচাৰি পাব কিছু লোকে। আপুনি জীৱনসংগীৰ পৰা মৰম আৰু সন্মানো লাভ কৰিব। যিসকল বিবাহিত লোক আছে তেওঁলোকে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। যিকোনো সিদ্ধান্ত লওঁতে আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সাৱধানে সিদ্ধান্ত ল'ব লাগিব। খৰখেদাকৈ সিদ্ধান্ত ল'লে লোকচান হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত মনত ৰাখিব লাগিব বুলি কৈছে। আপুনি কিছুমান আৱেগিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। খঙত বা আৱেগত যিকোনো সিদ্ধান্ত আপোনালোকে তৎক্ষণাত ল'ব নালাগে। এই দিশত নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দিব লাগিব। আপুনি আপোনালোকৰ ভাই ভনীৰ পৰা সহায় লাভ কৰিব। আজি নতুন ব্যৱসায় এটা আৰম্ভ কৰাৰ কথা চিন্তা কৰিব পাৰে। সংবাদ মাধ্যম আৰু যোগাযোগৰ ক্ষেত্ৰত জড়িতসকলে ভাল সুযোগ লাভ কৰিব। আপুনি হয়তো কোনোবা ধুনীয়া ঠাইলৈ যাত্ৰা কৰিব পাৰে। ভ্ৰমণৰ সময়ত আপুনি পৰিয়ালৰ সৈতে আজি মানসম্পন্ন সময় কটাব। আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ গুৰুত্ব দিব লাগিব। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব, নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ জীৱনত উল্লেখযোগ্য পৰিৱৰ্তন দেখা পোৱাৰ সম্ভাৱনা আছে। দিনটো মধ্যভাগৰ পৰা সৃষ্টিশীল কামৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকল বা ষ্টুডেণ্টসকলে বিশেষকৈ অধিক আগ্ৰহী হ'ব পাৰে। নতুন কেৰিয়াৰৰ সুযোগৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ। দীৰ্ঘদিনীয়া যাত্ৰাৰ কিছু লোকৰ সম্ভৱ, যাৰ ফলত আপোনালোকৰ ব্যৱসায় লাভ হ'ব। দিনটো শেষৰ দলৈ আৰ্থিক শক্তি বাঢ়িব। আজি আপোনালোকৰ পাৰিবাৰিক জীৱনত কিছু সমস্যাৰ সমাধান হ'ব পাৰে। ঘৰখনত যদি কিবা এটা সমস্যা হৈছে, ভুল বুজাবুজি হৈছে, সেইখিনি সমাধান হ'ব পাৰে বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। আপুনি কিছুমান নতুন প্ৰকল্পত কাম কৰিব, যাৰ ফলত আপুনি অধিক কষ্টৰ প্ৰয়োজন অনুভৱ কৰিব বা প্ৰয়োজন হ'ব। আপুনি আপোনালোকৰ পৰিয়ালৰ সুখৰ সম্পূৰ্ণ আপোনালোকে যত্ন ল'বলৈ বৰ্তমান সময়ত চেষ্টা কৰাও দেখা পোৱা যাব বুলি কৈছে। দিনটো আপোনালোকৰ ইতিবাচক পৰিৱৰ্তন আনিবৰ বাবে চেষ্টা কৰক। ব্যক্তিগত খণ্ডত কাম কৰাসকলে হয়তো এটা ভাল প্ৰজেক্ট লাভ কৰিব পাৰে, য'ত আপুনি আপোনালোকৰ সম্পূৰ্ণ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ পাব। ইয়াৰ দ্বাৰা আপোনালোকৰ উপকাৰ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে হয়তো অধিক কষ্ট কৰিব লাগিব। বিভিন্ন উৎসৱৰ পৰা আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষ কামৰ বাবে খৰচ হ'ব আজি। আপুনি আপোনালোকৰ ঘৰখনৰ সংস্কাৰ, ঘৰখনৰ উন্নতিৰ কথা চিন্তা কৰিব পাৰে। আপুনি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব, য'ত আপুনি আত্মীয়ক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। এই সময়খিনিত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব। যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'ব লাগিব। খৰখেদাকৈ যিকোনো সিদ্ধান্ত ল'লে ক্ষতিকাৰক হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দি চলিব লাগিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি থৈ দিব আৰু লগতে বেল আইকনটো দবাই দিব। তেতিয়া ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত এক উপকাৰী দিন বুলি কৈছে। আপুনি যথেষ্ট লাভ দেখিব পাৰে। কষ্ট কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব। আপুনি আধ্যাত্মিক সাধনাৰ উপভোগ কৰিব বুলি কৈছে। বৰ্তমান সময়ত যিসকল আইনী সমস্যা চলি আছে, আদালতৰ গোচৰৰ ফলাফল আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। যদি আইনী কিছুমান সমস্যা চলিছে, সেই সিদ্ধান্তবোৰ যে আপোনালোকৰ পক্ষত হোৱাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ বিৰুদ্ধে কিছুমান সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। আপোনালোকৰ শত্ৰুসকলে আপোনালোকক কিছুমান ক্ষেত্ৰত দমাবলৈ চেষ্টা কৰিব পাৰে। আপোনালোকক বিশেষকৈ ক্ষতি কৰিবৰ বাবে বা আপোনালোকক হানি বিঘিনি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে, বা কিছুমান ক্ষেত্ৰত আপোনালোকৰ বাবে কিছু বিশৃংখল পৰিৱেশ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব। সকলোকে বিশ্বাস কৰাটো পৰিহাৰ কৰিব লাগিব। এই সময়খিনিত কিন্তু আপোনালোকৰ পাৰিবাৰিক জীৱনত সুখৰ প্ৰাধান্য থাকিব। দিনটো প্ৰথম ভাগত ঘৰখনৰ মানুহৰ মাজত বুজাবুজি থাকিব, আণ্ডাৰষ্টেণ্ডিং থাকিব, যি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ সৈতে ছুটি ভ্ৰমণলৈ যাব পাৰে, যি আপোনালোকৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিব, ঘৰখনত ইতিবাচক পৰিৱেশ আনিব। কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰত্যাহ্বানৰ পৰা আপুনি আঁতৰি নাযাব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত সমস্যা আহিছে, প্ৰব্লেম আহিছে, তাৰ সলিউশ্যন বিচাৰিব লাগিব। সেই সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগিব। তাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগিব বুলি কৈছে। এই দিনটো আপোনালোকৰ বাবে সফলতাৰ দিন বুলি কৈছে। আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হ'ব, চেষ্টা কৰক। কষ্ট কৰিলে নিশ্চয়কৈ যিখিনি পেণ্ডিং কাম আছে, যিখিনি আধৰুৱা কাম আছে, সেই কামখিনি অট'মেটিকেলি ছল্ভ হ'ব। গতিকে আপোনালোকে চেষ্টা কৰিব লাগিব, চেলেঞ্জ ল'ব লাগিব। কিছুমান কাম আজি হয়তো ব্যস্ততাপূৰ্ণ হ'ব। ইতিবাচক মানসিকতা যিমান পাৰে বজাই ৰাখক বুলি কৈছে। আপোনালোকৰ বৈবাহিক সম্পৰ্ক ভালদৰে গঢ় লৈ উঠিব। বৈবাহিক জীৱনত ভুল বুজাবুজি যদি হৈছিল, সেইখিনি ঠিক হ'ব বুলি কৈছে আজি। আপুনি আপোনালোকৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। কামত আপোনালোকে সহায় লাভ কৰিব, কৰ্মৰ ক্ষেত্ৰত সহায় লাভ কৰিব। বিশেষকৈ ব্যৱসায়ৰ বাবে দিনটো মধ্যভাগৰ পৰা দিনটো সময়খিনি ভাল, সমগ্ৰ ব্যৱসায়ৰ বাবে উৎসাহী হ'ব।
ভাল লাভৰ সম্ভাৱনা আছে। ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণ এটা কাৰ্ডত থাকিব পাৰে। আপুনি হয়তো আজি সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে, যাৰ ফলত আপুনি বহুত বেছি সুখী অনুভৱ কৰিব বুলি কৈছে। এই সময়খিনি আপোনালোকৰ বাবে এক ভাল দিন। কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ ছিনিয়ৰসকলৰ পৰা সমৰ্থন লাভ কৰিব, যি আপোনালোকৰ উল্লেখযোগ্য সুবিধা কঢ়িয়াই অনাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনালোকৰ অংশীদাৰিত্ব সম্পৰ্কীয় কামত বা ব্যৱসায়ত সমন্বয় আপোনালোকৰ ভাল হৈ থাকিব। কাৰোবাৰ জৰিয়তে আপুনি আৰ্থিক লাভ কৰিব পাৰে। আজি আপোনালোকৰ পৰিয়ালত এক আনন্দ পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপোনালোকৰ সামাজিক বিতৰটো বিস্তাৰিত হ'ব। আপুনি ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। খাদ্যাভ্যাস উন্নত কৰিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। যিমানে কাম নকৰক কিয়নো নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। নিজৰ শৰীৰটোৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। অপ্ৰয়োজনীয় খাদ্যবোৰ পৰিহাৰ কৰিব লাগিব বুলি কৈছে। আজি আপোনালোকৰ বিশেষকৈ ব্যৱসায়ত পৰিৱৰ্তন হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত অনুকূল। একে সময়তে এই সময়খিনিত প্ৰেমত ভুল বুজাবুজি হ'বলৈ একেবাৰে দিব নালাগে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আপোনালোকে আঁতৰি থাকক। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ঘৰখনৰ পৰিৱেশটো ইতিবাচক কৰি ৰখাৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট গুৰুত্ব দিব, ফ'কাছ দিব। শুভ ৰং হ'ব সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শনিদেৱ, জয় শনিদেৱ, জয় শনিদেৱ। কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে আজি এক পৰিৱৰ্তনৰ দিন। আপুনি এজন অভিজ্ঞ ব্যক্তিক লগ পাব পাৰে, জনা শুনা মানুহক লগ পাব পাৰে, যিয়ে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব, যিয়ে আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব। আজি আপোনালোকৰ ব্যৱসায়ত ভাল লাভ দেখা পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক অনুষ্ঠানত বা ঘৰখনত বিশেষ কাৰ্যসূচীৰ বাবে কামৰ বাবে টকা পইচা খৰচ আপোনালোকৰ হ'ব বুলি কৈছে। ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক যি সম্পৰ্ক আপোনালোকৰ বাবে সুদৃঢ় হ'ব। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক আন্তৰিক হ'ব। জীৱনসংগীৰ লগত ভুল বুজাবুজিবোৰ দূৰ হ'ব। যি ধৰণৰ আপোনালোকৰ মিছ আণ্ডাৰষ্টেণ্ডিং সেইখিনি দূৰ হ'ব বুলি কৈছে। অবিবাহিতসকলে বা প্ৰেমত আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে। বিবাহ সম্ভৱ কিছু লোকৰ বা তেনেকুৱা ধৰণৰ কথা বতৰা আগবাঢ়িব পাৰে। কিছু সামাজিক কামতো আজি আপোনালোকে অৰিহণা যোগাব। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ জন্ম হ'ব বুলি কৈছে। ইলেক্ট্ৰনিক বা হাৰ্ডৱেৰ লগত জড়িতসকলৰ বাবে লাভৰ সম্ভাৱনা আছে। যিসকলে ইলেক্ট্ৰনিক সামগ্ৰী বিক্ৰী কৰে বা হাৰ্ডৱেৰ সামগ্ৰী বিক্ৰী কৰে তেওঁলোকৰ বাবে আজি লাভৰ সম্ভাৱনা যথেষ্ট আছে। সময়খিনি ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি অনুকূল বুলি কৈছে। আজি আপোনালোকৰ বাবে এক উপকাৰী সময়। পাৰিবাৰিক সুখ আৰু শান্তি বিৰাজ কৰিব। দিনটোৰ মধ্যভাগৰ পৰা আপুনি কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত অধিক কাম লাভ কৰিব। সহকৰ্মীসকলৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। তেওঁলোকৰ পৰা ছাপোৰ্ট পাব, ইতিবাচক সঁহাৰি পাব। লাভজনক ব্যৱসায়িক সম্ভাৱনাৰ সম্ভৱ বুলি কৈছে। পূৰ্বৰ বিনিয়োগে কিছু লোকক আজি লাভান্বিত কৰিব পাৰে। ব্যক্তিগত খণ্ডত কাম কৰাসকলে আৰ্থিক লাভৰ সন্মুখীন হোৱাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। আজি যিমান পাৰে অত্যধিক উত্তেজিত হোৱাৰ পৰা বিৰত থাকক। যিকোনো কাম কৰোঁতে খৰখেদাকো কৰিব নালাগে। ধীৰে স্থিৰে শান্তিৰে নীৰৱে আপোনালোকে কৰক বুলি কৈছে। ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ বিদেশী ভাষাৰ পাঠ্যক্ৰম কৰিব পাৰে। নিজৰ সময়খিনি বৰ্তমান সময়ত বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰক। আপোনালোকৰ বৈবাহিক জীৱনত নতুন আনন্দৰ উন্মেষ ঘটিব। নিজৰ স্বাস্থ্যৰ যত্ন লওক। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত দিনটো মধ্যভাগতো বিশেষকৈ সফলতা লাভ কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে। এই সময়খিনিত কিন্তু কেৰিয়াৰত অগ্ৰগতিৰ যথেষ্ট সম্ভাৱনা আছে। নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে অন্য ঠাইত অধ্যয়ন কৰাৰ সুযোগ পাব। হঠাৎ খৰচ বঢ়াৰ সম্ভাৱনা আছে বুলি কৈছে। ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনটো আপোনালোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। এই সময়খিনি সম্পত্তিৰ সন্দৰ্ভত কিছু হুলস্থুল হ'ব পাৰে। শান্তি আৰু ভদ্ৰতাৰে সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শনিদেৱ লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক। সদায় সাহস ৰাখিব, মনত ৰাখিব। নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি আধৰুৱা কামখিনি পূৰণ হ'ব। এই সময়খিনিত কিন্তু তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে মনোযোগ কিন্তু যথেষ্ট পৰিমাণে বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব। এই সময়খিনিত বিশেষকৈ আজি আপোনালোকৰ বাবে অনুকূল দিন হ'ব। বিশেষকৈ নতুন চাকৰিৰ বাবে অফাৰ পাব পাৰে কিছু লোকে। পৰিয়ালৰ সদস্যৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বা সমন্বয় বজাই ৰাখক। ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা প্ৰবল। ক'ৰবাত বিনিয়োগ কৰিলে লাভ হ'ব। ছাত্ৰ ছাত্ৰীসকলে ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী হ'ব। আপুনি ভাল আৰ্থিক লাভৰ সম্ভাৱনা আছে পোৱাৰ। আজি আপোনালোকৰ পৰিয়াল আৰু জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰি থাকিব। স্বাস্থ্যৰ যত্ন ল'বলৈ কৈছে আজি তুলা ৰাশিৰ জাতক জাতিকাসকলক। একে সময়তে নিয়মিত পৰীক্ষাৰ লগত খাপ খাওক। এই সময় ঘৰুৱা জীৱনৰ বাবে বহুত বেছি ভাল হ'ব। আজি আপোনালোকৰ ধৰ্মৰ প্ৰতি নিজৰ আস্থাৰ ভক্তি বাঢ়িব। আধ্যাত্মিক কামত আপোনালোকে কিছু জড়িত হ'ব। আজি ধৰ্মৰ প্ৰতি আগ্ৰহ জাগ্ৰত হ'ব আপোনালোকৰ মাজত। বিশেষকৈ আজিৰ দিনটোত কৌশলেৰে কৰ্মক্ষেত্ৰত কাম কৰক। সহকৰ্মীসকলৰ সৈতে আপোনালোকৰ সমন্বয় ভাল হ'ব। আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে সুখদায়ক সময় কটাব। পৰিয়ালত খৰচ বাঢ়িব। ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব দিনটো দ্বিতীয় আৰু প্ৰথম ভাগত।
পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে। একে সময়তে ব্যৱসায়ীসকলে বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে। নিজৰ পৰিকল্পনা আনৰ আগত ভাগ বতৰা কৰাটো এৰক। গৱেষণা কৰাৰ বিশেষ ভ্ৰমণৰ সুযোগ আছে। হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে কিছু লোকৰ। নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। আজি তুলা ৰাশি জাতক জাতিকাসকলে সময়মতে খাব লাগে। নিয়মিত যোগাসন আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ক। আজি আপোনালোকৰ বাবে এক ভাগ্যৰ দিন হ'ব। কিবা কাৰণত বিশেষকৈ ভ্ৰমণৰ সুযোগ কিছু লোকৰ আহিব। আজি আপোনালোকৰ মন আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হ'ব। কৰ্মৰ ক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ জ্ঞানৰ সৈতে আগবাঢ়িলে আপোনালোকৰ লাভ হ'ব। আজি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা কৰিব আৰু আপোনালোকৰ যি পৰিকল্পনাও সফল হ'ব। আনৰ লগত কথা পাতিলে নিজৰ ভাষা নিয়ন্ত্ৰণ কৰক। কথন সুৰ ভাল কৰিব লাগিব। আলোচনাৰ জৰিয়তে যিকোনো সমস্যা সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে। আপোনালোকৰ বৈবাহিক জীৱনত দিনটো দ্বিতীয়াৰ্ধত মধুৰতা আহিব। উন্নত স্বাস্থ্যৰ বাবে আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে। আৰ্থিক দৃষ্টিকোণৰ পৰা এই সময়খিনি আপোনালোকৰ বাবে ভাল বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক। বৃশ্চিক ৰাশি, আজি আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি কঠিন কামৰ পৰা আঁতৰি থাকিলে কিছু ক্ষেত্ৰত ভাল হ'ব, কিয়নো গ্ৰহৰ গতিবিধিয়ে বাধাৰ সৃষ্টি কৰিব পাৰে। কৰ্ম সংস্থাপনত থকাসকলে কৰ্মৰ চাপ বিশেষকৈ বৃদ্ধিৰ সন্মুখীন হ'ব, কিন্তু সাৱধান হওক যাতে ভুলে আপোনালোকৰ কামবোৰ নষ্ট কৰি নিদিয়ে। ব্যৱসায়ীসকলে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ ল'ব লাগে। আজি যিমান পাৰে ঠাণ্ডা খাদ্য খোৱাৰ পৰা বিৰত থাকক আৰু এলাৰ্জি থকাসকলে আজি ঘৰৰ পৰা ওলাই অহাৰ পৰা বিৰত থাকিব লাগে। পৰিয়ালৰ কাম কাজ সম্পূৰ্ণ কৰিলে হয়তো প্ৰশংসা আহিব। একেলগে ভগৱান হনুমানক পূজা কৰক। ঘৰখনৰ মানুহখিনিয়ে ভাল হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে হনুমান চালিচা পাঠ কৰিলেও উপকৃত হ'ব। গ্ৰহৰ নেতিবাচক প্ৰভাৱৰ ফলত আজি ক্ৰোধ বাঢ়িব পাৰে, খং ৰাগবোৰ বাঢ়িব পাৰে। গতিকে খং ৰাগবোৰ কমাব লাগিব, বেছি খং নকৰিব। গতিকে ধৈৰ্য ধৰিব। কৰ্ম সংস্থাপনত থকাসকলে নিজৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোনিৱেশ কৰিব লাগে। ব্যৱসায়ীসকলে দিনটো দ্বিতীয়াৰ্ধত চৰকাৰী নিয়ম কঠোৰভাৱে পালন কৰিব লাগে, মানি চলিব লাগে, নহ'লে তেওঁলোকে আৰ্থিক জৰিমনা ভুগিবলগীয়া হ'ব পাৰে বা ভৰিবলগীয়া হ'ব পাৰে। যুৱক যুৱতীসকলৰ বাবে দিনটো শুভ বুলি কৈছে। স্বামী স্ত্ৰীৰ বিশেষকৈ আপোনালোকৰ মাজত বুজাবুজি থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত কৈছে যে আজিৰ দিনটো দাঁতৰ কিছু যত্ন লওক। যদি কেইবাদিনো ধৰি সমস্যাত পৰিছে তেন্তে পিছুৱাই দিয়াৰ পৰিৱৰ্তে তৎক্ষণাত বিশেষকৈ ডক্টৰৰ চিকিৎসক ডাক্তৰৰ বিশেষকৈ পৰামৰ্শ লওক বুলি কৈছে। পৰিয়ালৰ যিকোনো ব্যক্তিৰ আগত কঠোৰ কথা কোৱাৰ পৰা বিৰত থাকিব লাগে। টান শব্দ নক'ব, ব্যংগাত্মক শব্দবোৰ ইউজ নকৰিব, নহ'লে সৰু কথা এটাই আপোনালোকৰ মাজত ডাঙৰ এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। সমস্যাবোৰ বাঢ়িবলৈ নিদিব, প্ৰব্লেমখিনি বাঢ়িব নিদিব। বিশেষকৈ সহনশীলতা লাগিব, ধৈৰ্য লাগিব, কথা কওঁতে সাৱধান হ'ব লাগিব। আজি আনৰ পৰা বিশেষকৈ আপোনালোকে বেছি আশা নকৰিব। আনৰ পৰা বেছিকৈ নিৰ্ভৰশীল নহ'ব। নিজৰ কাম কাজখিনি নিজে কৰক। আনৰ পৰা বেছি ডিপেণ্ডেণ্ট হ'লে কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে। গতিকে বেছিকৈ পৰনিৰ্ভৰশীল নহ'ব। নিজৰ ভৰিত নিজৰ থিয় দি কেনেকৈ আগবাঢ়িব পাৰি, কেনেকৈ আপোনালোকে ছাকচেছ হ'ব পাৰি, সফলতা অৰ্জন কৰিব পাৰি, তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। কমেণ্ট বক্সত জয় শনিদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধনুৰাশি, আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনিত কিন্তু আনৰ লগত সংঘৰ্ষ হ'ব পাৰে ক্ষতিকাৰক। গতিকে তৰ্ক পেচাল নকৰিব, হাই কাজিয়া নকৰিব। সেই কাজিয়া পেচালে তৰ্কৰ পেচালে বিশেষকৈ মতানৈক্য আপোনালোকৰ বহুত বেছি সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা, কাজিয়া পেচালৰ পৰা যিমান পাৰে আপোনালোকে আঁতৰি থাকক বৰ্তমান সময়ত। একে সময়তে এই সময়খিনিত কৈছে যে গতিকে বিশেষকৈ মহিলাসকলৰ লগত পুৰুষসকলে সতৰ্কতাৰ সংঘাতৰ পৰা আঁতৰি থাকিবলৈ কোমল আচৰণ বজাই ৰাখিব লাগে, সতৰ্কতা অৱলম্বন কৰিব লাগে, তৰ্ক পেচাল কৰিব নালাগে। সৰু সৰু কথা বতৰাই আপোনালোকৰ মাজত ডাঙৰ এটা ইছ্যু হ'ব পাৰে। গতিকে যিমান পাৰে ভুল বুজাবুজিৰ পৰা দূৰত্ব বজাই ৰাখক। কাজিয়া পেচালে সমস্যাহে মাতি আনে। গতিকে ধ্যান ৰাখিব। এই সময়খিনিত মহিলাসকলেও বিবাদত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব লাগে। আজি আপোনালোকৰ অফিচৰ কাৰ্যক্ষমতা বৃদ্ধি হোৱা যেন লাগিলেও ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ ওপৰত অলপ কঠোৰ হ'ব পাৰে। গতিকে অলপ ধ্যান ৰাখিব লাগিব। সোণ ৰূপৰ ব্যৱসায়ৰ লগত জড়িতসকলে আজি বিশেষকৈ কিছু লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সাৱধান হ'ব। স্বাস্থ্য সাধাৰণতে স্বাভাৱিক হ'ব, কিন্তু আজি গাড়ী চলোৱাৰ সময়ত অলপ সাৱধান হ'বলৈ কৈছে। গাড়ী চলাওঁতে সাৱধান হওক। বিশেষকৈ শাৰীৰিকভাৱে কিছু কষ্ট পাব পাৰে বুলি কৈছে। আঘাতৰ আশংকা আছে। আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ কাৰোবাৰ স্বাস্থ্যৰ বাবে অলপ চিন্তিত হ'ব পাৰে। তেওঁলোকৰ লগত কিছু সময় কটাওক, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। আজি এলাহে আপোনালোকক আগুৰি ধৰিব পাৰে। গতিকে কৈছে এই সময়খিনিত কিন্তু এলাহ ভাৱবোৰ, লেজিনেছবোৰ পৰিহাৰ কৰিব লাগিব। এলাহে কিন্তু আপোনালোকক বিশেষকৈ আপোনালোকক ক্ষতিহে কৰিব পাৰে। কোনো ঘটনা আপোনালোকক বিচলিত কৰিব পাৰে। এইটো আপোনালোকক বিশেষকৈ চিন্তিত কৰিব নিদিয়াকৈ দিনটো আৰম্ভ কৰক বুলি কৈছে। এলাহ ভাৱবোৰ পৰিহাৰ কৰক।
আপুনি বহু দিনৰ পৰা কৰিবলৈ বিচৰা কামখিনি আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক। পেণ্ডিং কামবোৰ অফিচৰ যিখিনি কাম আছে বা কৰ্মক্ষেত্ৰত যিখিনি পেণ্ডিং কাম আছে, আধৰুৱা কাম আছে, সেই কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক। ৰিয়েল ইষ্টেট সম্পৰ্কীয় ব্যৱসায়ৰ লগত জড়িতসকলে ভাল লাভ দেখাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি আগ্ৰহীনতাই তেওঁলোকৰ মন বিচলিত কৰিব পাৰে। বৰ্তমান কৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত বাহিৰৰ খাদ্যৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকে বাহিৰৰ খাদ্যবোৰ বেছিকৈ খাব নালাগে। জাংক ফুড পৰিহাৰ কৰক। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব, সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। একে সময়তে এই সময়খিনিত নিজৰ স্বাস্থ্যৰ যত্ন ৰখাটো বুদ্ধিমানৰ কাম হ'ব। বহু ক্ষেত্ৰত আপোনালোকৰ খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। খৰচবোৰ বাঢ়িব পাৰে আজি ধনুৰাশি জাতক জাতিকাসকলৰ, গতিকে খৰচবোৰ কমাব লাগিব। বিশেষকৈ কিছু লোকৰ ঘৰুৱা ইলেক্ট্ৰনিক বস্তুৰ ক্ষতি হ'লে খৰচ বঢ়াৰ সম্ভাৱনা আছে জোখতকৈ বেছি। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আপোনালোকে সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। হনুমানজীৰ কৃপাত, শনিদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি আৰ্থিকভাৱে বহুত বেছি ভাল দিন বুলি প্ৰমাণিত হ'ব। বিনিয়োগকাৰীসকলে দৌৰত নামিব। কৰ্মক্ষেত্ৰত বদলি কথা আহিলে আজি হয়তো কিছু ভাল খবৰ পাব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে আপুনি আৰম্ভ কৰিব পাৰে। যুৱক যুৱতীসকলে শান্ত হৈ থাকিব লাগে আৰু কথাবোৰ বিবেচনা কৰিব লাগে ভালদৰে। যদি আপোনালোকৰ চিকিৎসকে আপোনালোকক কোনো ৰোগৰ বাবে কিছুমান খাদ্য পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে, এভইড কৰিবলৈ দিছে, তেন্তে এই ক্ষেত্ৰত যিসকল মকৰ ৰাশিৰ জাতক জাতিকা আছে সেই ধৰণৰ খাদ্যপাতিবোৰ এভইড কৰক, নহ'লে সমস্যা হ'ব পাৰে। গতিকে এই বিষয়ে ভালদৰে গুৰুত্ব দিব লাগিব। ঘৰৰ মানুহৰ কথাবোৰ ইতিবাচকভাৱে বুজিব লাগে। পূৰ্বপুৰুষৰ সম্পত্তিক লৈ কিছু লোকৰ বিবাদ মুখামী হ'ব পাৰে কিছু ক্ষেত্ৰত। একে সময়তে আজি কঢ়িয়াই আনিব ভাগ্য আৰু কষ্ট দুয়োটাৰে ফল। চৰকাৰী কামত নিজৰ নিষ্ঠা প্ৰদৰ্শনৰ বাবে এই সময়খিনি হৈছে উপযুক্ত সময়। সহকৰ্মীসকলকো সহায় কৰিব লাগিব, গতিকে নাকচ কৰি তেওঁলোকক নিৰাশ নকৰিব। কিছুমান ক্ষেত্ৰত যদি সহায় কৰিব পাৰে সেইখিনি কেতিয়াও না বুলি নক'ব। সাধ্য অনুসৰি সময় অনুসৰি আপোনালোকে সহায় কৰিবৰ বাবে চেষ্টা কৰক। জ্যেষ্ঠ ব্যৱসায়ীসকলে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগে, নহ'লে ধন হেৰুৱাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কামত মনোনিৱেশ বিশেষকৈ বৃদ্ধি কৰিব লাগিব। যুৱক যুৱতীসকলে তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা প্ৰশংসা লাভ কৰিব। আজি মহিলাসকলে কিছু হৰমনৰ বিকাৰৰ প্ৰতি সজাগ হ'বলৈ পৰামৰ্শ দিয়া হৈছে। মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলে সচেতন হ'ব লাগিব। তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। শাৰীৰিকভাৱে তেওঁলোকে এই সময়খিনিত কিছু কষ্টৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি অপ্ৰয়োজনীয় বিক্ষিপ্ততাৰ পৰিৱৰ্তে কেৱল কামত মনোনিৱেশ কৰক। আৰ্থিক বিষয়ত গুৰুত্বপূৰ্ণ হওক। অপ্ৰয়োজনীয় খৰচ চিন্তাৰ কাৰণ হ'ব পাৰে বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সন্মান বাঢ়িব যদিও নতুন দায়িত্ব থাকিব। খাদ্য ব্যৱসায়ীসকলে আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে। আনহাতে ক্ষুদ্ৰ ব্যৱসায়ীসকলে নতুন যোগাযোগৰ মূলধন হিচাপে ব্যৱহাৰ কৰি চেষ্টা কৰিব আগবাঢ়ি যাবলৈ। শেহতীয়াকৈ অসুস্থসকলে কিছু সকাহ পাবলৈ আৰম্ভ কৰিব। আজি আপোনালোকৰ ঘৰখন সজাবলৈ ফলপ্ৰসূ পদক্ষেপ লওক। ইণ্টেৰিয়ৰ সলনি কৰাটো এটা ভাল বিকল্প হ'ব পাৰে কিছু লোকৰ। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনিত আধৰুৱা কামখিনি পূৰণ হ'ব। একে সময়তে নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে। আজি অপ্ৰয়োজনীয় বিক্ষিপ্ততাৰ পৰিৱৰ্তে কেৱল কামত মনোনিৱেশ কৰক। আৰ্থিক বিষয়ত গুৰুত্বপূৰ্ণ হওক। অপ্ৰয়োজনীয় খৰচ চিন্তাৰ কাৰণ হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সন্মান বাঢ়িব যদিও নতুন দায়িত্ব আপোনালোকে পাব। এই সময়খিনিত নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক। সকলো কামতে ভালদৰে মনোনিৱেশ কৰিব লাগিব। কাৰো পৰা অত্যধিক আশা একেবাৰে নকৰিব, কিয়নো ইয়াৰ ফলত কিছু আপোনালোকে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি ঈশ্বৰৰ পৰা বিশ্বাস আৰু আস্থাৰ বৃদ্ধি দিন। মানসিকভাৱে শক্তিশালী হৈ থাকক। এইখিনি ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ ছিনিয়ৰসকলে কৰ্মক্ষেত্ৰত আপোনালোকৰ প্ৰদৰ্শনত সন্তুষ্ট হ'ব। আনকি আপোনালোকক নতুন দায়িত্ব অৰ্পণ কৰিব পাৰে। চিকিৎসা বৃত্তিত থকাসকলে লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। হৃদৰোগীসকলে সাৱধান হওক আৰু অধিক চৰ্বিযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। ঘৰুৱাৰ পৰিৱেশ অস্থিৰ হ'লে সকলোৱে সুখী বিশেষকৈ ৰখাৰ দায়িত্ব ল'ব লাগিব। গুৰুত্বপূৰ্ণ বিষয়বোৰ জ্যেষ্ঠসকলৰ লগত আলোচনা কৰক বুলি কৈছে। আজি যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰা মানসিকভাৱে নিজকে সজীৱ কৰক। এলাহ আৰু বিলাসিকতাও এটা কাৰণ হ'ব পাৰে। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়টো ভাল প্ৰদৰ্শন হ'ব, যি আপোনালোকৰ ছিনিয়ৰসকল বা নিয়োগকৰ্তাসকলৰ আস্থা লাভ কৰাৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰিব পাৰে। সৌভাগ্য বৃদ্ধিয়ে প্ৰগতিবাদ মুকলি কৰিব। ব্যৱসায়ীসকলে তুচ্ছ বিষয়ক লৈ বৃহৎ ক্লায়েণ্টৰ সৈতে তৰ্কৰ এৰাই চলিব লাগে। ষ্টক আৰু গুণগত মান বৃদ্ধিৰ বাবে পৰিকল্পনা কৰিব লাগে। হঠাতে পেটৰ বিষ হোৱাকে ধৰি স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা আছে। আৰ্থিক বিশেষকৈ অসুবিধাৰ পৰা হাত সাৰিবলৈ উপায় বিচাৰিব লাগিব আৰু পৰিয়ালৰ সহায় নিশ্চয়কৈ আপোনালোকে সকাহ দিব। মনটোক বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি শান্ত কৰি ৰাখক। সাৱধান হওক যাতে নেতিবাচক মানুহে আপোনালোকৰ মনত আধিপত্যৰ বিস্তাৰ কৰিব নোৱাৰে।
আজি আপোনালোকৰ কাম কৰ্মৰ ক্ষেত্ৰত সফল হ'ব, কিয়নো গ্ৰহৰ অৱস্থান আপোনালোকৰ ভাগ্য শক্তিশালী কৰি তুলিছে। যদি আপুনি বিদেশী কোম্পানীসমূহৰ সৈতে জড়িত তেন্তে বিশেষকৈ ভৱিষ্যতৰ কৰ্মৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিবলৈ ধাৰাবাহিকভাৱে বৈঠকত অনুষ্ঠিত হ'ব পাৰে, আলোচনা কৰক। ধাতুৰ সম্পৰ্কীয় ব্যৱসায় নিশ্চিতভাৱে বৃদ্ধি পাব, কিন্তু লেনদেনৰ ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰাটো উচিত, নহ'লে আপুনি সোনকালে লোকচান হ'ব পাৰে। মাইগ্ৰেনৰ সমস্যা থকা ৰোগীয়ে কিছু অস্বস্তি অনুভৱ কৰিব পাৰে, কিন্তু চিকিৎসকৰ নিৰ্দেশনা অনুসৰি ঔষধ গ্ৰহণ কৰিব লাগে। আজি ঘৰতে আপোনজনৰ সহায় নিশ্চিত কৰিবলৈ অবিৰত প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ কুম্ভ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পাইছে। লক্ষ্যত উপনীত হ'বলৈ সংগ্ৰাম কৰিব লাগিব। কৰ্ম সংস্থাপনত থকাসকলে যুক্তি বা চোকা প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকিব লাগে। বস্ত্ৰ ব্যৱসায়ীসকলে বৰ্তমান সময়ত লাভ দেখিব। যুৱক যুৱতীসকলে নিজৰ সংগীৰ প্ৰতি সচেতন হ'ব লাগে আৰু চহৰৰ বাহিৰত বাস কৰাসকলে তেওঁলোকৰ প্ৰতি বিশেষ সচেতন হ'ব লাগে। সৰু সৰু স্বাস্থ্যজনিত সমস্যাবোৰক আওকাণ কৰাটো ভাল নহয়, গতিকে ধ্যান ৰাখিব, কিয়নো এই সময়খিনিত সেইখিনিয়ে আপোনালোকৰ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ঘৰখনত সকলোৱে অনুশাসন বজাই ৰখাৰ প্ৰয়োজন, পাৰিলে ঘৰখন চাফা কৰি ৰাখিব, সজাই ৰাখিব। আজি মন পৰিকল্পনাত বিশেষকৈ কেন্দ্ৰভুক্ত হ'ব, গতিকে আপোনালোকৰ পৰিকল্পনা অনুসৰি সকলো কাম কৰক। শুভ গ্ৰহৰ সংমিশ্ৰণে সুখ সমৃদ্ধিক আপোনালোকৰ উন্নতি কঢ়িয়াই আনিব। পদোন্নতিৰ সম্ভাৱনা আছে, গতিকে সক্ৰিয় হৈ থাকক আৰু কঠোৰ পৰিশ্ৰম কৰক। ব্যৱসায়ীসকলে পুনৰ নিজৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। প্ৰসাধন সামগ্ৰীৰ ব্যৱসায়ত লাভ বাস্তৱায়িত হ'ব। বিনিয়োগৰ বাবে এই সময়খিনি ভাল সময়। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰাটো উচিত। যদি আপুনি কোনো দীৰ্ঘদিনীয়া ৰোগত ভুগি আছে তেন্তে আজি সতৰ্ক হ'ব লাগে। আজি ঘৰৰ সন্তানৰ সৈতে কিছু সময় কটাওক আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা বুজিব লাগিব বুলি কৈছে। আজি সৰু শিশুৰ দৰে চঞ্চল বেছি নহ'ব। যদি আপুনি কোনো বিশেষভাৱে সক্ষম ব্যক্তিক সহায় কৰিব আপোনালোকে চিন্তা কৰিছে তেন্তে বৰ বেছি ভাল হ'ব। আজি দায়িত্ব বৃদ্ধিৰ লগে লগে চৰকাৰী কামত কিছু লোকৰ অধিক সময় উৎসৰ্গা কৰিবলগীয়া হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তনৰ সম্ভৱ বুলি কৈছে। ব্যৱসায়ীসকলে ব্যৱসায় সলনি কৰাৰ পৰিৱৰ্তে উন্নতি কৰি আগুৱাই নিব লাগিব। যুৱক যুৱতীসকলে যিমান পাৰে বিবাদৰ পৰা তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকিব লাগে আৰু এনে কোনো বিষয় জড়িত হোৱাৰ পৰা বিৰত থাকিব লাগে যি আপোনালোকৰ সমস্যা বা বিপদ মাতি আনে। স্বাস্থ্যৰ সন্দৰ্ভত দিনটো দ্বিতীয়াৰ্ধত আজি চকুৰ বিষ বা কিছু আপোনালোকৰ পেটৰ বিষৰ সমস্যা হ'ব পাৰে। চিকিৎসকৰ পৰামৰ্শ লওক। পৰিয়ালৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে আপোনালোকৰ পিতৃ মাতৃৰ পৰামৰ্শক নিশ্চয়কৈ অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কৈছে। ভাল হ'ব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ।